অসম প্ৰথম সদায় আৰু চিৰদিন। মনত আছেনে নিজ জাতিটোৰ কাৰণে ওলাই অহা হেজাৰ হেজাৰ অসমীয়াৰ ওপৰত চলা সেই অমানসিক নিৰ্যাতন, সেই আন্দোলন? কেনেকৈ পাহৰিব অসমীয়াই আবেগৰ লগত খেলি ৰাজপাত লোৱাৰ চক্ৰান্ত? আৰু হেৰুৱাবি জাতি বিদেশীক বৰপীৰা পাৰি জাতি মাটি ভেটি উচন কৰাৰ ষড়যন্ত্ৰ। কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি? এনে নামমাত্ৰ পদন্তুল্য নেতৃত্বৰ বিকল্প আৰু জাতিক উদ্ধাৰৰ বাবে অসমীয়া কিশোৰ, ডেকা গাভৰু, ককা আইহঁতৰ প্ৰাণৰ আহ্বানত আপোচবিহীন সংগ্ৰামী সত্তাৰ জয়ধ্বজা উৰিল অসমত। গঠন হ'ল অসম জাতীয় পৰিষদ, যাৰ মূল মন্ত্ৰই অসম প্ৰথম সদায় আৰু চিৰদিন। প্ৰতিবাদৰ ধ্বনি, ধ্বনি ধ্বনি প্ৰতিবাদৰ ধ্বনি, ধ্বনি ধ্বনি প্ৰতিবাদৰ ধ্বনি, ধ্বনি ধ্বনি প্ৰতিবাদৰ ধ্বনি। দেহৰ ৰন্ধে ৰন্ধে জাতীয়তাবাদ লৈ তথা অসমক প্ৰতাৰণা কৰা সকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ ওলাই আহিল লাখ লাখ জনতা। সেয়ে ক্ৰমাৎ অসমৰ ৰাজনীতিৰ ইতিহাসত অভূতপূৰ্ব সঁহাৰিৰে আগবাঢ়িছে অসমীয়াৰ আবেগৰ দল অসম জাতীয় পৰিষদ। কি জাতি, কি ধৰ্ম, কি বৰ্ণ, অসমক ভাল পোৱা প্ৰতিজনেই সগৌৰৱেৰে এই দলক হাতে হাত ধৰি কৰিছেহি শক্তিশালী, গঢ়িছেহি হেতু সাম্য, মৈত্ৰী আৰু সমন্বয়ৰ। ছাত্ৰ ৰাজনীতিৰ মজিয়াৰ পৰা স্বাভিমানী অসমীয়াৰ পৰিচয় দি দলৰ গুৰি বঠা ধৰা লুৰিণজ্যোতি গগৈক লৈ আশাবাদী অসমৰ গঞা চহৰীয়া প্ৰতিজন খিলঞ্জীয়া। অসম জাতীয় পৰিষদৰ যোগেদি আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ যি আশা, যি সপোন, এখন স্বাভিমানী অসমৰ জনগণৰ প্ৰভুত্ব আৰু আধিপত্য থকা এখন অসম, সাম্প্ৰদায়িকতাহীন এখন অসম, সমন্বয়ৰ আধাৰত প্ৰতিষ্ঠিত এখন সমাজ, যিখন অসমৰ পবিত্ৰ ভূমিত সকলোৱে একেলগে জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে সমন্বয়েৰে তেওঁলোকৰ জীৱন যাত্ৰা আগবঢ়াই লৈ যাব খোজে। সেই সপোনক, সেই লক্ষ্যক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এই অসম জাতীয় পৰিষদৰ এই যাত্ৰা আৰম্ভণি হৈছে।
অন্তর মন্দি মাগারু এই ভারতী হক বিপুলে ফর্ম হয়তি ওই জীবনের অসমীয়া জাগিছে এই দুই জ্বলিছে অসমীয়া জাগিছে অসমীয়াকে বৃহৎ অসমীয়াকে বৃহৎ সবল নেতৃত্বৰ উমান দি দিছে বিশ্বাস এই দল আপোনাৰ আহক কথাৰে নহয় কামেৰে আমাৰ অসমক তোলো বিশ্বৰ বুকুত জিলিকাই চিৰদিন পাহকি পাহুৱাল ডেকা শংকা কি হলৈ আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ অসম প্ৰথম সদায় আৰু চিৰদিন আমি যুঁজিম আমি জিকিম